হিচাপে BPF দলৰ পজিশ্যন বেয়া নহয়, খুব ভাল। আৰু আমি কৈ আছোঁ যে কালেক্টৰ সমষ্টিত যিখিনি ৰাইজ আছে, সকলো জাতি জনগোষ্ঠীৰ যিখিনি ৰাইজ আছে, এই দিলীপ বড়োৱে যেনেকুৱা কাম কৰিছে বা যেনেকুৱা বিচাৰিছিল এই UPPL চৰকাৰৰ পৰা, কিন্তু একো কৰিব পৰা নাই বুলি আমাক আজি বহুতে আমাক জনাই দিছে। তো এই হিচাপত এইবাৰ BPF দল জিকাটো 100% হয়। ইয়াত আমি শুনিছোঁ, কৈছে মানুহবিলাকে যে এই কালিংগড় সমষ্টিত UPPL বহুত তলত আছে, যুঁজটো হ'ব BJP আৰু BPF। ইয়াতে আমাৰ BPF খুব ভাল। BPF আপচু কথা কি আমাৰ কাৰণে নতুন নাকি? আমি কৈ আছে আপচুৱে প্ৰত্যেকবাৰে ইহঁতে ইলেকশ্যন খেলিছে, নামতহে আপচু, কিন্তু UPPL। আপুনি মই অপেনলি কৈ আছোঁ, ইহঁতেও অপেনলি ছাপৰ্ট কৰা নকৰা এইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। আগৰ পৰাই কৰি আছোঁ, আগৰ পৰাই একেলগে কাম কৰি আছোঁ ইহঁতে। আৰু আজিৰ দিনত আপোনালোকে চবেই বুজি পায়, চব জাতিয়ে আজিকালি ধৰিব পাৰিছে যে যোৱা 5 বছৰত আপচুৱে কেনেকৈ চৰকাৰ চলাইছে। আপচুহে চলাই আছে UPPLটোৰ নামত। আপুনি কোনোবা অসমীয়া হওক বা বেংগলী হওক বা কোনোবা গাৰো ৰাভাই হওক, কেনেকৈ আপচুৰ পিছত যাই পেলাই স্কিম ল'ব, এইটো ডাঙৰ প্ৰশ্ন। সেই কাৰণতে UPPL এই BTCটো ধ্বংস হৈছে। আপচু হ'ল এটা জাতীয় ছাত্ৰ সংগঠন বড়োসকলৰ। এই বড়োসকলৰ জাতীয় ছাত্ৰ সংগঠনৰ এই অফিচত কোন অসমীয়া যাই পেলাই তাত কথা পাতিব লাগে? যদি আপোনাৰ যদি ভাল ৰিলেশ্যন আপচুৰ লগত আছে, আপুনি স্কিম পাব পাৰে। কিন্তু ৰাইজেতো নাজানে না। কোনোবা জেনেৰেল পাব্লিকে আপচু অফিচত যাই পেলাই কেনেকৈ স্কিম ল'ব, এইটোতো অসম্ভৱ। আৰু আপচু যিমানেই নকয় কিয়, আপচু আমাৰ লগত এইবাৰ ফাৰ্ষ্টবাৰ হ'ল ইলেকশ্যনটো, ফাৰ্ষ্টবাৰো হাৰিছে, যোৱাবাৰতো হাৰিছে, কেতিয়া জিকিছে। আপচু মানে UPPL মানে আপচু। জেনেৰেল UPPL কৰ্মীসকলে একো পোৱা নাই জানে। আপচু লিডাৰ, আঞ্চলিক লিডাৰ হওক, ডিষ্ট্ৰিক্ট লিডাৰ হওক, চেণ্ট্ৰেল লিডাৰ হওক, ইহঁতেহে মালিক হৈছে। কোনোবা UPPL কৰা কোন নেতা কৰ্মীয়ে মালিক হৈছে, মহাজন হৈছে, সুধি লওক আপুনি। আৰু BJPয়ে ইমান যে ছাপৰ্ট কৰিছিল, ছাপৰ্ট কৰি পেলাই চৰকাৰ বনাব দিছিল, UPPL কোন লিডাৰসকলে সুবিধা পাইছে বা কাম কৰিব পাৰিছে? মই পইচাৰ কথা কোৱা নাই। কোন UPPL কৰ্মী বা কোন BJP কৰ্মীয়ে সুবিধা পাইছে কাম কৰিবলৈ? সব আপচু নেতা কৰ্মী, আঞ্চলিক, ডিষ্ট্ৰিক্ট, চেণ্ট্ৰেল লিডাৰ। এইটো আমাক দুৰ্ভোগ ভাবি আছে নেকি? সব জাতিৰ লিডাৰসকলে জানে, অসমীয়াও জানে, আজি বেংগলীও জানে, মুছলিমো জানে, আজি গাৰো ৰাভা নেতাসকলে চবেই জানে, সব সমাজে জানে। আপচুৱে নিজৰ আঞ্চলিক অফিচ, ডিষ্ট্ৰিক্ট অফিচ, চেণ্ট্ৰেল অফিচৰ পৰা BTCখন চলাইছে। এইখন আৰু বিচাৰে নেকি? কোনোবা অসমীয়া মানুহটো এইটো বিচৰা নাই, কোনোবা ৰাভা মানুহ বিচৰা নাই, কোনোবা বেংগলীও মানুহ বিচৰা নাই। কি ডাঙৰ কথা আপচু? আপচু কোন? এইটোতো ব্যক্তিগত অপিনিয়ন। মই কৈছোঁ ব্যক্তিগত অপিনিয়ন। ৰাইজৰ অপিনিয়নটো হ'ল BPFে চৰকাৰ গঠন কৰিব। UPPL 0। BJP পাব পাৰে 10ৰ পৰা এনেকুৱা। মই নিজে এবছলুট BPFে নিজে 21টাকৈ ডিস্ট্ৰিক্ট পাব, আৰু কাৰোবাৰ দৰকাৰ আছে। BJPও শান্তি প্ৰতিষ্ঠা কৰা বুলি পেলাই দাবী কৰে আৰু UPPLও দাবী কৰে। আপোনাৰ এইবিলাক জাম্বাৰ কথা, এইবিলাক কি কথা? এইবিলাক অশান্তি কোনে কৰিছিল আমাৰ দিনত? এইবিলাক অলপ চানা। অশান্তি কোনে কৰিছিল? আমাৰ 15 বছৰ চৰকাৰ চলোৱা সময়ত অশান্তি কোনে কৰিছিল? এই প্ৰমোদে আজি দম দি আছে, যদি UPPLে চৰকাৰ নাহে তেতিয়াহ'লে আকৌ BTCত গণ্ডগোল হ'ব। এইটো কোনে কৈছে? প্ৰমোদ বড়োহে কি কমেডিয়ান।